নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত গম পাইছে আমাৰ হিয়াৰ কলিজাকণি শেষ কৰি পেলালে, মোহাৰি লৈ গ'ল। গম পাইছে সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত যেতিয়া গোটেই ছিংগাপুৰ থাইলেণ্ড ঘূৰাব পাৰিছে, গতিকে এতিয়া তেখেতৰ শৰীৰটো যাতে গোটেই অসমখন ভ্ৰমণ কৰায় সেইটোৱে বিচাৰিছোঁ। চৰকাৰক আহ্বান কৰিছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰিছোঁ। বৃদ্ধ সেই বয়সীয়াল মানুহজনী, বিচনাত পৰি থকা মানুহজনী এতিয়া জুবিন দাক চাব বিচাৰে, জুবিন দাক চাব বিচাৰে। মুঠতে ছিংগাপুৰ থাইলেণ্ড ঘূৰাই সেই ফেষ্টিভেলৰ নামত অগ্ৰম বগ্ৰম কৰি এতিয়া জুবিন দাক শেষ কৰি পেলাব পাৰিলে যেতিয়া ফেষ্টিভেলৰ নামত, গতিকে এটা জুবিন দা মৃত শৰীৰটো গোটেই অসমখন ভ্ৰমণ কৰাব নিশ্চয় পাৰিব। গতিকে জুবিন দাৰ শৰীৰটো অসমখন ভ্ৰমণ কৰাক সকলোকে অলপমান চাবলৈ দিয়ক। জুবিন দাৰ সেই লাষ্ট আশা সকলোৱে যাতে পূৰ কৰক মুখ্যমন্ত্ৰী মহোদয়। এবাৰ যাতে শৰীৰটো চাবলৈ দিয়ে মুখ্যমন্ত্ৰী মহোদয়, গোটেই অসমখন ভ্ৰমণ কৰায়, তাৰে কামনা কৰিছোঁ। শেষত বিশেষ এতিয়া একো ক'ব নোৱাৰোঁ।